এইয়া পকেটৰ পৰা পইচা ওলাইছে জনাব তই চাই ৰাখক। এইয়া পইচা দিব ওলাইছে। 50 টকা দিছিল বোধহয়, 50 টকা নামানে আৰু ওলাব পইচা। সেই মানুহকেইটা কষ্ট কৰি খাই আছে, ফুটপাথত দোকান দিয়ে, তাতেও পইচা ল'ব লাগে নে? চৰকাৰী দৰমহা দি নুকুলে, হাই দে মানৱতা। আকৌ ইয়া পকেটৰ পৰা উলিয়াই কিনে দিলা, ইয়া ললা। এতিয়া যাব ৰস্তেকি পকেটত পইচা কেইটা ললা ৰ, ইয়া পকেটত ভৰাই ললা, লৈ কিনে গেল আৰু। এই এনেকৈও গেলা কষ্ট কৰি খাব নিদিয়ে। এইখন হৈছে পুলিচৰ গাড়ী। ISBT মণিৰাম ট্ৰেড চেণ্টাৰৰ সন্মুখতে সেই মানুহকেইটাই ফুটপাথত কাপোৰ বিক্ৰী কৰি আছে, দেখিছেনে? পুলিচ এটেডৰ পৰা সেই মানুহকেইটাক মাতি আছে। এতিয়া চাব, সেইজনতো আহিছে, লেফ্ট চাইডেদি সোমাব, চাই থাকক কি ক্ৰিটিকেলত পইচা দে। প্ৰথমতে 50 টকা দিয়ে নেকি, নলয়। সুধছে আৰু পইচা দি চাহ পানী খাব লাগিব, এইটো জনাবই আহিছে। এইয়া পকেটৰ পৰা পইচা ওলাইছে জনাব তই চাই ৰাখক। এইয়া পইচা দিব ওলাইছে। 50 টকা দিছিল বোধহয়, 50 টকা নামানে আৰু ওলাব পইচা। সেই মানুহকেইটা কষ্ট কৰি খাই আছে, ফুটপাথত দোকান দিয়ে, তাতেও পইচা ল'ব লাগে নে? চৰকাৰী দৰমহা দি নুকুলে, হাই দে মানৱতা। আকৌ ইয়া পকেটৰ পৰা উলিয়াই কিনে দিলা, ইয়া ললা। এতিয়া যাব ৰস্তেকি পকেটত পইচা কেইটা ললা ৰ, ইয়া পকেটত ভৰাই ললা, লৈ কিনে গেল আৰু। এই এনেকৈও গেলা কষ্ট কৰি খাব নিদিয়ে।